নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড গুৱাহাটীৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, চেলেৰি কিমান আছে, কি কোৱালিফিকেশ্যন লাগিব, সম্পূৰ্ণ প্ৰচেছ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এইটো চেনেলত সকলো ধৰণৰ জবৰ আপডেট দিব ট্ৰাই কৰি থাকোঁ যিমানখিনি পাৰোঁ। তো আপোনালোকে নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে NEGDCL ৰিকুৱাৰমেণ্ট, উত্তৰ পূব গেছ বিতৰণ কোম্পানী লিমিটেডত চাকৰি, সেইটো গুৱাহাটীত হয়। জব লোকেশ্যন অৰ্গেনাইজেশ্যন হৈছে NEGDCL। টোটেল ভেকেঞ্চি হৈছে এটা, আৰু এইটোত মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে BSc নতুবা BCom, আৰু এইটো আপোনালোকৰ অনলাইন এপ্লাই হ'ব। ঠিক আছে, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে অনলাইন এপ্লাই কৰিব লাগিব। কেনেকৈ কৰিব মই গোটেইখিনি কৈ দিম। যিটো পোষ্ট হৈছে, পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ কোম্পানী ছেক্ৰেটাৰী। ঠিক আছে, নেক্সট ভেকেঞ্চিটো টোটেল হৈছে এটা, আৰু এইটো এজ লিমিট দিয়া হৈছে আপ টু 35 ইয়াৰ্ছ। আপোনালোকে 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চেলেৰি দিয়া হ'ব, এইটোত চেলেৰি দিয়া হ'ব 30,000 টকাৰ পৰা 1,10,000 টকালৈকে। আৰু এইটো গ্ৰেড পে হৈছে, গ্ৰেড পে দিয়া হ'ব 13,900 টকা। আৰু এইটোত এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ বিচাৰিছে BA, BSc, BCom, নতুবা আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে মিনিমাম 5 ইয়াৰ্ছ অফ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ উইথ ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ। ঠিক আছে, নেক্সট এপ্লিকেশ্যন ফি। আপোনালোকে ইয়াতে নন ৰিফাণ্ডেবল এটা ফি পে' কৰিব লাগিব 500 টকা, যদি আপোনালোকৰ জেনেৰেল OBC EWS কেণ্ডিডেট হয়। আৰু SC ST PWD নতুবা PS কেণ্ডিডেটৰ কাৰণে ফিজ দিব নালাগে, আপোনালোকে ফ্ৰীলি এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে হাউ টু এপ্লাই কেনেকৈ কৰিব, আপোনালোকে ইয়াত দেখিব পাৰিছে কেণ্ডিডেট মাষ্ট ডাউনলোড দ্য এপ্লিকেশ্যন ফ্ৰম দ্য কেৰিয়াৰ ছেকশ্যন অফ NEGDCL ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে যিখিনি ফৰ্ম তাত আপলোড কৰা থাকিব, আপোনালোকে তাৰ পৰা কেৰিয়াৰ ছেকশ্যনত গৈ ফৰ্মকেইখন ডাউনলোড কৰি আপোনালোকে ভালদৰে প্ৰিণ্ট আউট কৰি ফিল কৰি আপোনালোকে এক কপিটো এইটো যিটো অফিচ আছে, অফিচ এড্ৰেছত আপোনালোকে 23 জুনৰ আগতে আপোনালোকে পঠিয়াই দিব লাগিব। এয়া আপোনালোকে দেখিব পাইছে এই অফিচৰ এড্ৰেছটোত এইখিনি লাইনত দিয়া আছে। অফিচিয়েল এড্ৰেছ হ'ল এইটো, উইথ এনভেলপ ছুপাৰস্ক্ৰিপ্ট এপ্লিকেশ্যন ফৰ দ্য পোষ্ট নেম। যি পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ নেমটো আপোনালোকে মেনশ্যন কৰি দিব। কৰি 3 জুনৰ পৰা 23 জুনৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰি দিব। তো এনেকৈ আপোনালোকৰ এপ্লাই হৈ যাব। ষ্টাৰ্টিং ডেট অলৰেডি হৈ গৈছে, ষ্টাৰ্ট 8 মে'ৰ পৰা, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 23 জুন। ঠিক আছে, অৰ্থাৎ 23 জুনৰ আগত আপোনাৰ 8 তাৰিখৰ পৰা 23 জুনৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।